IPLৰ ভিতৰত মনে মনে কি চলে জুৱা নে বেলেগ অন্য কিবা এইদৰে এতিয়া সকলোতে চৰ্চাত আছে IPL নাথাকিবনো কিয় কাৰণ যিহে এবাৰৰ IPL মেচসমূহত আম্পায়াৰিং কৰা দেখা গৈছে তাৰ লগতে যিজন মেচ ৰেফাৰী থাকে IPLৰ খেল এখন অনুষ্ঠিত নোহোৱাৰ আগতে টছ কৰিবলৈ যেতিয়া এজন মেচ ৰেফাৰী আহে তাতো বহুত খেলিমেলি এবাৰ দেখিবলৈ পোৱা গৈছে গতিকে এই ভিডিঅ'টোত আমি সেই বিষয়ে কথা পাতিবলৈ গৈ আছো আৰু মই প্ৰথমতে এটা কথা কম যে IPL এটা জুৱা হয় মই এটো কথা আগতেও কৈছো এটো কেৱল ডাঙৰ ডাঙৰ যিসকল ব্যৱসায়ী আছে তেওঁলোকে ব্ল্যাক যেটো মানি থাকে হে ব্ল্যাক মানিটো হোৱাইট কৰিবলৈ এই IPL টো আয়োজন কৰা হয় বা পতা হয় বুলি কলো বেয়া নহব ধনী ব্যক্তিসকলে এই IPL টো চলাই আছে বুলি ক'ব লাগিব গতিকে অবিশেষ মই আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম কত কি গণ্ডগোল হৈ আছে 2024 বৰ্ষৰ IPLত সেই বিষয়ে আমি জানি যাম কিন্তু তাৰ আগতে ভিডিঅ'টো এটা লাইক লগতে চেনেলটো এনেকুৱা ধৰণৰ সুন্দৰ সুন্দৰ খবৰৰ বাবে এতিয়া সাবস্ক্ৰাইব কৰি লবলৈ নাপাহৰিব আৰু মই ডাইৰেক্ট আহিছো আজি ভিডিঅ'টোৰ মূল বিষয়টো লৈ আপোনালোক সকলোকে মই এটা দৃশ্য দেখাব বিচাৰিম বা মই আপোনালোকক দেখাব নোৱাৰিলেও জনাই দিব বিচাৰিম যে যোৱা কেইদিনমানৰ আগতে কলকাতা বনাম RCBৰ মাজত এখন বহুত বেছি গুৰুত্বপূৰ্ণ খেল অনুষ্ঠিত হৈ গৈছিল আৰু এই খেলখনত প্ৰথমতে বিৰাট কোহলিক আউট দি দিলে যেটো নো বল হ'ব লাগিছিল আৰু বহুতে এই কথা কৈ আছিল যে হেতু নো বলে হয় আৰু নিশ্চিতভাৱে ময়ো যেতিয়া চাইছো হে বিৰাট কোহলি যেটো পজিশনত আছিল তাৰ লগতে যেতিয়া বলটো গৈছে হে সকলো বিলাক চালে কিন্তু হেতু এটা নো বল হয় কিন্তু আম্পায়াৰে হে বলটো কোনো পধ্যে নো বল নিদিলে বিৰাট কোহলিক আউট কৰি পঠিয়াই দিলে তাৰ লগতে আৰু এটা একেখন মেচতে হেৰি হৈছিল যে সুনীল নাৰায়ণে এগৰাকী খেলুৱৈ কাউন্ট কৰিছিল মোৰ ঠিক মনত নাই হয়তো দিনেশ কাৰ্তিকক হয় দিনেশ কাৰ্তিকক কাউন্ট কৰিছিল নেকি মোৰ ঠিক ভালকৈ মনত নাই বাৰু কিন্তু সুনীল নাৰায়ণে এগৰাকী খেলুৱৈ কাউন্ট কৰিছিল হে খেলুৱৈ গৰাকীক আউট কৰোতে কিন্তু তেখেতে বলটো মাৰুতে ভৰিটো তেখেতে চিনত দিব লাগে হে চিনটোত কিন্তু দিয়াই নাছিল আৰু হেতু এটা নো বল হিচাপে ধৰা হয় কিন্তু হে বলটো কোনো পধ্যে আম্পায়াৰে নো বল নিদিলে আৰু তাৰ পাছতে সকলো এতিয়া IPLৰ ওপৰত খেলিমেলি হৈ আছে নেকি বুলি চৰ্চা হৈ পৰিছে বা কথা বতৰা লাহে লাহে ওলাই গৈছে বুলি ক'ব লাগিব এনেকুৱা বিলাক দৃশ্য যেতিয়া সন্মুখত আহে তেতিয়া আসলতে IPLৰ পৰা সকলো ভৰসা উৰি যায় আৰু আম্পায়াৰ সকলে এবাৰ কিন্তু বহুত বেছি ভুল ডিসিশন লৈছে বুলি ক'ব লাগিব কেতিয়াবাটো হোৱাইট বল নহয় হে বলটো তেওঁলোকে হোৱাইট বল দি দিয়ে গতিকে বহুত বেছি খেলিমেলি হৈছে আপোনালোকে হয়তো দেখিছে গতিকে মই ইমান বেছি কথা আলোচনা নকৰো বহুত কথা আছে ভিতৰুৱা কথা আছে IPLৰ বিষয়ে কিন্তু মই কেমেৰাৰ সন্মুখত হেবিলাক কথা ক'ব নোৱাৰো যদি মই কৈ দিও তেনেহলে ভিডিঅ'টো হয়তো ডিলিট হৈ যাব পাৰে গতিকে মই ইমান কথা নকওঁ এটোই আছিল আজি ভিডিঅ'টো আপোনালোকে কি ভাবে IPLত কিবা খেলিমেলি হয় নেকি হে বিষয়ে কমেন্ট সেকশনত জনাই দিব কিন্তু মোৰ মতে কৰবাত নহয় কৰবাত খেলিমেলি আছে আৰু এই ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিব বিচাৰিছো থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিঅ